আচলতে যে দেখা গৈছে অসমৰ মুখ্যমন্ত্ৰীজন আচলতে গৃহ বিভাগটো তেওঁই চাই আছে আৰু মুখ্যমন্ত্ৰীজনে তেওঁৰ বিভাগটোৰ এটা এটাকৈ ফোপলা চুৰিবোৰ নিজেও তেওঁ উত্থাপন কৰি আছে যে মুখ্যমন্ত্ৰীজনে কৈছে যে জেলৰ ভিতৰত থকা কয়দীৰ মৃত্যু হ'লে পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা এইটো আমি ভাল খবৰ কিন্তু তাত তেওঁ কৈছে জেলৰ ভিতৰত কয়দীৰ মাজত কাজিয়া যদি হয় 2 লাখ টকা 2 লাখ টকা সাহায্য কাজিয়া হয় মৃত্যু হ'লে 2 লাখ টকা সাহায্য দিব আচলতে গোটেই কথাটো হ'ল যে জেলৰ ভিতৰত কাজিয়া হয় তেওঁ গৃহ বিভাগৰ প্ৰশাসনে সুৰক্ষা দিব পৰা নাই আৰু দ্বিতীয় কথাটো কৈছে যে জেল কৰ্তৃপক্ষৰ হাৰাশাস্তিৰ বাবে মৃত্যু হ'লে 3 লাখ টকা আচলতে জেল কৰ্তৃপক্ষই হাৰাশাস্তি কৰে কয়দীবিলাকক আৰু তৃতীয়তে কৈছে যে জেল কৰ্তৃপক্ষৰ পেৰামেডিকেল টিমৰ গফিলতিৰ বাবে মৃত্যু হ'লে 4 লাখ টকা মানে কি বুজাবলৈ গৈছে যে জেল কৰ্তৃপক্ষৰ যে এজন তাত অসুস্থ হয় যদি এজন কয়দী যদি অসুস্থ হৈ থাকে তেওঁক মেডিকেললৈ নিনিয়ে মানে তেওঁক তাতে পেলাই থৈ দিয়ে আৰু তাৰ বাবে মৃত্যু হ'লে তেওঁ দিব এতিয়া 4 লাখ টকা গতিকে লৈ পেলাই জেল কৰ্তৃপক্ষ জেলৰ ভিতৰত যে এইবিলাক কাৰবাৰ চলি থাকে কাজিয়া পেচাল হৈ থাকে জেল কৰ্তৃপক্ষই যে কোনো কান্ধা নাই আৰু সুৰক্ষা দিব পৰা নাই আৰু দ্বিতীয় কথাটো হ'ল যে তাত মেডিকেলৰ তাত ব্যৱস্থা নাই আৰু জেল কৰ্তৃপক্ষৰ হাৰাশাস্তি জেল কৰ্তৃপক্ষই মন গ'লে ভাত দিবও পাৰে মন গ'লে চাহ নিদিবও পাৰে মানে এনেকুৱাবিলাক কাৰবাৰ চলি আছে যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগটো তেওঁ নিজেই চাই আছে গৃহ বিভাগৰ গফিলতি যে হৈয়ে থাকে জেলৰ ভিতৰত এইবিলাক তেওঁ নিজেও দঙাই দিছে এনেকুৱা গছত গৰু উঠা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আচলতে শোভা নাপায় দ্বিতীয় কথা হ'ল যে মুখ্যমন্ত্ৰী এজনে এনেধৰণৰ কথা আচলতে যদি জেলৰ ভিতৰত থকা কয়দীসকলে এই কথাটো গম পায় এই কথাটো যে আত্মহত্যা কৰিলে তেওঁলোকক পইচা 3 লাখ টকা দিব মানে জেলৰ ভিতৰত থকা কয়দীসকলে যদি এই কথাটো গম পায় তেওঁলোকে আত্মহত্যা কৰিবলৈ জেলৰ ভিতৰত থকা কয়দীসকলে কুণ্ঠাবোধ নকৰিব এই বিষয়টো কাজিয়া লাগিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিব আচলতে মুখ্যমন্ত্ৰী এজনে কি বুজাব বিচাৰিছে আচলতে জেল বিভাগটো জেলত থকা যিবিলাক সুৰক্ষা কৰ্মী আছে যিবিলাক প্ৰশাসন আছে এই প্ৰশাসনটো আচলতে গৃহ বিভাগে ভালকৈ পৰিচালনা কৰিব পৰা নাই এনেকুৱা কথাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে ফোপলা চবটো তেওঁ নিজেই উদঙাই আছে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক'বলৈ গ'লে এটা মতিভ্ৰম হৈছে তেওঁ গৰুৰ ক্ষেত্ৰতো আমি দেখিছোঁ তেওঁ আকৌ কৈছে যে এতিয়াৰ পৰা অসমৰ গৰুৱে কেৱল বোলে মাইকী গৰুহে জন্ম দিব মতা গৰু নিদিব বোলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনে এজন বিশেষজ্ঞ হ'ল এনে এজন গৰুৰ ডক্তৰ হ'ল যে তেওঁ এটা তাতে মানে ধৰক দৰৱ তৈয়াৰ কৰিব যাৰ মাইকী গৰুৰ পেটত দিলে সেইটো অকল মাইকী গৰুহে জন্ম হ'ব তেতিয়া মতা গৰু জন্ম নহ'বই নেকি আৰু মতা গৰু জন্ম নহ'লে মানুহে হাল নাবাবই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ খেতিয়কসকলক এখনকৈ পাৱাৰ টিলাৰ দিব পাৰিছেনে আজিলৈকে পাৱাৰ টিলাৰ যিমান দিছে চব কেলেংকাৰী হৈছে আচল খেতিয়কে পাৱাৰ টিলাৰ পোৱাই নাই ধনী মানুহবিলাকে পাৱাৰ টিলাৰ পাইছে পাৱাৰ টিলাৰ বিক্ৰী হৈ গুচি গৈছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি জনাব বিচাৰিছোঁ নিৰ্বাচন আহি আছে আপুনি মতিভ্ৰম হৈছে এইটো বুজি পাইছোঁ গতিকে অসমৰ জনতাক আপুনি আৰু মতিভ্ৰম নকৰিব জেলৰ কয়দীৰ ভিতৰত থকা জেল কৰ্তৃপক্ষক আপোনালোকে মানে এইবিলাক উচতাই নাথাকিব কয়দীৰ মাজত যাতে এইবিলাক উচতাই নাথাকিব কয়দীৰ মাজত যদি এনেকুৱা হ'বলৈ হয় আত্মহত্যা কৰিবলৈ কয়দীয়ে কিন্তু কুণ্ঠাবোধ নকৰিব আৰু এনেকুৱা ধৰণৰ উপলুঙা চব অৰ্থ নাইকিয়া কিছুমান কথা আপুনি কোৱা বন্ধ কৰক অসমৰ প্ৰকৃত সমস্যাসমূহৰ ক্ষেত্ৰত আপুনি মাত মাতক অন্যথা কিন্তু এজন কলংকিত মুখ্যমন্ত্ৰী হিচাপে আপোনাক কিন্তু অসমৰ জনতাই ভাবিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত